নমস্কাৰ মই কৃষ্ণমণি নাথ প্ৰথমে ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিলো আসলতে মই যোৱা 28 এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছো আসলতে সেই দিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই মোৰ মনত নপৰে সৰুবৰ কিবা কথা থাকিব পাৰে কিন্তু মই সেইদিনা বৰ খং কৰিলো অলপ উচ্চ স্বৰত কথা কলো তাকে ৰাইজে বেয়া পাইছে বহুতৰ বেলেগ মন্তব্য দিছে আসলে হয় মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো কিন্তু তাকে যদি মই নিম্ন স্বৰত কলো হেতেন সেই কথাকিটা ৰাইজে বেয়া নাপালে হেতেন চাগে কিন্তু কি কাৰণত মোৰ ইমান খং উঠিল এনে বিনা কাৰণতো খং উঠিব নোৱাৰে আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা গীতটো গাবৰ লৈ অনুৰোধ কৰাৰ কাৰণে আসলে সেইটো এটা কথাহে নাযাবা কথাটোক লৈ কিন্তু আসলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিবস্ত কৰি তুলিছিলে ঐ এটো গা ঐ হেতু গা মানে ঐ তই এটো গা মানে সৰু ল'ৰা ছোৱালীটো এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা কলো তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলো বেয়া নাপাব কিয়নো মোৰ গোটেই জীৱনটোত এনেকুৱা ঘটনা ঘটা নাই আপোনালোকে মন কৰিছে নাই নাজানো আৰু ময়ো আমিও মানুহে কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালো তাকে আপোনালোকে ধৰি নাথাকিব আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু ভিডিঅ'বোৰত দেখিছিল নে মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলো ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয় মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই আৰু আয়োজকসকলকো কৈছিলো যে আপোনালোকক লৈও মোৰ কোনো খং নাই আপোনালোকে বেয়া নাপাব তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে কৃষ্ণদা আপুনিও বেয়া নাপাব মই এইবিলাক কথাত বেয়া পোৱা নাই মই ধৰিও নাথাকো সময়ৰ কথা সময়তে এৰি দিলো তাৰপিছত বৰ সুন্দৰভাৱে অনুষ্ঠান আগবাঢ়ি গল আৰু অনুষ্ঠান খুব ভাল হৈছে বুলিও ৰাইজে মন্তব্য কৰিছে মোৰ হাতত কিছুমান ভিডিঅ' আছে শেষলৈকে আয়োজক সমিতিয়ে বা তলত থকা আমাৰ দৰ্শকে খুব সুন্দৰকে নাচ বাগ কৰি ফূৰ্তি ফাৰ্তা কৰি অনুষ্ঠান শেষ হল শেষ হোৱাৰ পাছত মই ভাইটি প্ৰণৱ বৰুৱা আপোনালোকে নিশ্চয় চিনি পায় তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ নাটক লিখে কিন্তু তাৰ প্ৰাৰম্ভিক সময়ত মই মোৰ মইনামাতৰ পৰা আদি কৰি বিভিন্নখন ভিডিঅ' ছবিত তেওঁক মই চিত্ৰনাট্য সংলাপ লিখাৰ কাৰণে মই সুবিধা কৰি দিছিলো যে আমাৰ ল'ৰা এজন অসমলৈ আগবাঢ়ি যাওক আৰু সেই ফিল্ডখনতো মই কেইবাবাৰো গৈছো প্ৰণৱৰ লগত গৈ তাতে মই গীতৰ চৰ্চাও কৰিছো মোৰ এটা সম্পৰ্ক আছে মোৰ ঘৰলৈ সেই সময়ত বিহুৰ আমন্ত্ৰণ জনাবলৈ প্ৰায় 25 জন মান লোক আহিছিলে আহি তেওঁলোকে বহুত মোৰ লগত আলোচনা কৰি মই যিমান কম মাননীয় প্ৰগ্ৰামটো কৰিব পাৰো সিমান কম মাননীয় প্ৰগ্ৰামটো কৰি দিছো আৰু এটা অভিযোগ তুলিছে যে মই গাড়ীতে গৈ বহিলো গাড়ীৰ পৰা নামি গুচি আহিলো আসলতে মোক 10 বজাত অনুষ্ঠান দিম বুলি কৈছিলে তেখেতসকলে মই 9 বজাত গৈ পালোগে 9 বজাৰ পৰা 10-5 মিনিট খালি পালো তাৰপিছত মই তেওঁলোকে মোক কিন্তু আহকচোন এই মানুহ ঘৰতে আপুনি বহিবলৈ ঠিক কৰিছো বা আহকচোন আমাৰ এইটো কাৰ্যালয় আছে ইয়াতে বহক মোক কিন্তু তেনেকৈ মতা নাই কিন্তু মোক মাত দিছে মই এই কথাটো ধৰাও নাই কিন্তু তেওঁলোকে কোৱাৰ কাৰণে প্ৰসংগক্ৰমে কৈছো মই তাৰপিছত গাড়ীতে বহি নাথাকি মই ক'ত থাকিম বাৰু মঞ্চমান আমাৰ পিছতো মই ক'ত বহিম বাৰু মই গাড়ীখনতে বহিব লাগিব আৰু ৰাতি পুৱালৈকে তেওঁলোকে মোৰ লগত বিহু নাচিছে ফূৰ্তি কৰিছে কৰাৰ পাছত মই প্ৰণৱক ক'লো ভাইটি মই যাওঁ আৰু মোৰ যি মাননী আছিলে মোৰ এজন বন্ধু আৰু ভাইটি এজনৰ চিনাকি কৰিলো তেওঁলোকৰ হাতত দিবা তেওঁলোকে সেইমতে তেওঁলোকৰ যি মাননী দিবলগীয়া আছিল দিলে তাৰপিছত কমিটিয়ে মোলৈ ফোন কৰি কৃষ্ণদা খুব ভাল লাগিল কথা এটা কওঁ আপুনি আমাক 5000 টকা এটা দি যাওক আমি বিহুৰ যিখিনি ল'ৰাই ছোৱালীয়ে কষ্ট কৰি আছো আমি এটা ধুনীয়াকে বিহুৰ প্ৰীতিভোজ খাম তাৰ কাৰণে আপুনি আমাক কিবা এটা দি যাওক মই তেতিয়া তেওঁলোকক কথা মন ৰাখি পেলাই মই ক'লো ঠিক আছে বাৰু 5000 নিদো মই যেহেতু সীমিত পইচাত প্ৰগ্ৰামটো কৰিছো মই তোমালোকৰ কাৰণে মই টকা 2000 প্ৰীতিভোজৰ নামত দি গৈছো তেওঁলোকে খুব ধন্যবাদ জনাই পইচাটো গ্ৰহণ কৰিছে তাৰ পাছত তেওঁলোকে প্ৰেছ মিট দিছে মই সেইটো কথা আচৰিত হৈ উঠিছো কিয়নো যদি মোক বেয়া পালেহেঁতেন তেওঁলোকে মোৰ লগত ইমান নাচি বাগি ৰাতিপুৱাই নিদিলেহেঁতেন
ইমান ফূৰ্তি কৰাৰ পাছত কাৰ প্ৰৰোচনাত পৰি তেওঁলোকে এনেকুৱা কৰিছে মই একেবাৰে নাজানো আৰু যিসকলে প্ৰচাৰ কৰিছে তেওঁলোকে আংশিক ভিডিঅ'টোহে দেখাইছে এজন মানুহ তেওঁ যেনিবা গায়কে হওক বা কিয়ে হওক তেওঁ এটা পৰ্যায়লৈকেহে ধৈৰ্য ধৰিব পাৰিব কিবা এটা চাগে মোৰ অন্তৰত দুখ লাগিছিলে কষ্ট পাইছিলো চাগে নহলে মই যোৱা 30-40 বছৰীয়া মোৰ যিটো শিল্পী জীৱন গানৰ জীৱন এই জীৱনত আপোনালোকক বাৰু কেতিয়াবা অভব্য ব্যৱহাৰ কৰাৰ মনত পৰে নে আপোনালোকৰ আৰু তেওঁলোকে হলেও মোক সেই সময়ত বেয়া নাপাব বুলি মুখে কলে ময়ো কলো বেয়া নাই পোৱা ৰাইজকো মই কলো যে ৰাইজ আপোনালোকে বেয়া নাপাব আপোনালোকক লৈ মোৰ কোনো কথা নাই তাৰ পাছত তেওঁলোকে হঠাৎ এনেকুৱা কৰি পেলালে প্ৰীতিভোজ খাবলৈও মোৰ পৰা পইচা লৈছে তোমালোকে যিজন মানুহ ইমান বেয়া পাইছা তোমালোকে ইমানেই বেয়া পাইছা তাৰপিছতো সেই মানুহজনৰ লগত ইমান ভাল ব্যৱহাৰ কৰি প্ৰীতিভোজৰ কাৰণেও হেৰি লৈছা তাৰপিছত এইটো কেনেকুৱা কথা আৰু যি নহওক মই এইবিলাক কথাও ধৰি ৰখা নাই মই বৃহত্তৰ সেই অঞ্চলবাসী ৰাইজক বেয়া নাপাবলৈ অনুৰোধ জনাইছো আচলতে তেখেতসকলৰ লগত মোৰ কোনো ধৰণৰ সংঘাত নাই আনকি মোৰ আয়োজকসকলৰ লগতো একো সংঘাত নাই কাৰো লগতো একো সংঘাত নাই এইটো সাময়িক এটা কথা আছিলে সেই সময়ৰ এটা বেয়া সময় আছিলে সেই বেয়া সময়ৰ কাৰণে ৰাইজে মোক বেয়া পাই নাথাকিব মই আশা ৰাখিছো ৰাইজে মোক এই কথাটোত কেতিয়াও বেয়া পাই নাথাকে যাতে ধন্যবাদ আৰু কিবা থাকিলে গঠনমূলকভাৱে মোক কব মই নিশ্চয় আপোনালোকৰ কথাবোৰ শ্ৰদ্ধাৰে শুনিম আৰু ৰাইজে ৰজা ৰাইজৰ বিৰুদ্ধে আমি কথা কব নোৱাৰো ৰাইজে আমাক কৃষ্ণমণিনাথ বনাইছে শিল্পী শাৰীলে আনিছে গায়কৰ শাৰীলে আনিছে সেই কাৰণে এই কথাবোৰ ইমানতে অন্ত পেলাই আপোনালোকেও খুব ধুনীয়াকে বহাটো উপভোগ কৰক আৰু আমাৰো অনুষ্ঠান কিছুমান আছে সেইবিলাকৰো আমি ভালকৈ যাওঁ ৰাইজৰ লগত মিলিজুলি আমি খুব সুন্দৰ এটা অনুষ্ঠান যাতে আমি পৰিবেশন কৰিব পাৰো মই আপোনালোকৰে ল'ৰা আৰু আপোনালোকৰ ল'ৰা সেইকাৰণে খং আপোনালোকৰ বেছি উঠিছে যে তুমি কিয় এনেকুৱা এটা কৰিলা সেইটো আপোনালোকৰ ৰাইট আছে শুদ্ধ কিন্তু আপোনালোকে আমাক একো মৰম কৰাৰো এটা আপোনালোকৰ আছে অভিমান সকলোৰে প্ৰতি থাকে খুব সকলোৰে প্ৰতি থাকে আপোনালোকে এইবিলাক ধৰি নাথাকিব মই আয়োজকসকলকো বেয়া পোৱা নাই আৰু শ্ৰোতা দৰ্শকো কাকো বেয়া পোৱা নাই এই বিষয়টো বিতৰ্কিত আৰু কৰি নাথাকিলে সন্তুষ্ট হ'ম কিয়নো জীৱনত বহু সময় অসমৰ সংগীতৰ লগতেই পাৰ কৰিলো অসমৰ সংগীত অসমৰ কলা কৃষ্টিকেই মই সদায় প্ৰাধান্য দি আহিলো জীৱনটোত তাৰ পাছত জীৱনত এদিন বেয়া সময় এটা অসমৰ ৰাইজে জানো মোক পাহৰাই দিব নোৱাৰে যে পাহৰি যাব নোৱাৰে ভৱিষ্যতলৈ মোক আপোনালোকে সাহস দিয়ক মই যাতে খুব সুন্দৰভাৱে অনুষ্ঠান পৰিবেশন কৰিব পাৰো আপোনালোকে যি বিচাৰিছে মই বুজি পাইছো সেইমতে মই আগবাঢ়িবলৈ যত্ন কৰিম আৰু জীৱনত আগতেতো হোৱাও নাই ভৱিষ্যতে নহয় বুলিও মই বিশ্বাস কৰো কিন্তু সেইদিনা আচলতে পৰিবেশটো চাগে এনেকুৱা গঢ় লৈ উঠিছিলে মোৰ নিজকে নিজেই মই খঙাল কৰি পেলালো ধন্যবাদ বেয়া পাই নাথাকিব